অবিনাশৰ মৃত্যুৱে শেষ মৃত্যু হওক শোকসন্তপ্ত অবিনাশৰ পৰিয়ালৰ কাষত উপস্থিত অসম তৃণমূল কংগ্ৰেছ দল অবিনাশৰ মৃত্যুৰ বাবে জগৰীয়া কোন চৰকাৰ নে গুৱাহাটী পৌৰ নিগম অবিনাশৰ মৃত্যুৱে শেষ মৃত্যু হওক শোকসন্তপ্ত অবিনাশৰ পৰিয়ালৰ কাষত উপস্থিত হ'ল অসম তৃণমূল কংগ্ৰেছ দল গুৱাহাটীৰ মুকলি নলা নৰ্দমা এতিয়া সাধাৰণ ৰাইজৰ বাবে হৈ পৰিছে মৰণ ফান্দ সদৃশ পূৰ্বৰ ঘটনাৰ পৰা কোনো শিক্ষা নলয় চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই এইদৰে আজি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে ৰিপুন বৰাই গুৱাহাটীৰ কৃত্ৰিম বানপানীত অবিনাশ চৰকাৰৰ কৰুণ মৃত্যুৱে সমগ্ৰ অসমকে ম্ৰিয়মান কৰি তুলিছে পিতৃ মাতৃৰ বাবে নিজ পুত্ৰক হেৰুৱাৰ বেদনা অতি যন্ত্ৰণাদায়ক আজি অসম তৃণমূল কংগ্ৰেছ দলৰ সভাপতি ৰিপুন বৰাৰ সৈতে অসম তৃণমূল কংগ্ৰেছৰ এটা সজাতি দল শোকসন্তপ্ত অবিনাশৰ পৰিয়ালৰ কাষত উপস্থিত হয় আৰু মৃত অবিনাশৰ প্ৰতি ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰাৰ লগতে দুৰ্ভগীয়া পিতৃ মাতৃক সমবেদনা জ্ঞাপন কৰে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত সভাপতি ৰিপুন বৰাই মন্তব্য কৰিছে যে অবিনাশৰ মৃত্যুৱে শেষ মৃত্যু হওক শোকসন্তপ্ত অবিনাশৰ পৰিয়ালৰ কাষত উপস্থিত হৈ অসম তৃণমূল কংগ্ৰেছ দলৰ ৰিপুন বৰাৰ এই মন্তব্য অবিনাশৰ মৃত্যুৰ বাবে জগৰীয়া কোন চৰকাৰ নে গুৱাহাটী পৌৰ নিগম ইয়াৰ পাছতে প্ৰশ্ন গুৱাহাটীৰ মুকলি নলা নৰ্দমা এতিয়া সাধাৰণ ৰাইজৰ বাবে হৈ পৰিছে মৰণ ফান্দ সদৃশ পূৰ্বৰ ঘটনাৰ পৰাও কোনো শিক্ষা নলয় চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই বুলি বিভিন্ন ধৰণৰ মন্তব্য আহি পৰিছে ৰিপুন বৰাৰ পৰা এইটো অতি মৰ্মান্তিক ঘটনা আমি অসম তৃণমূল কংগ্ৰেছৰ পৰা এই প্ৰতিনিধি দল আহিছোঁ তেওঁৰ শোকসন্তপ্ত পিতৃ মাতৃ আৰু অন্যান্য পৰিয়ালবৰ্গক সমবেদনা দিবলৈ এতিয়া সমবেদনা দিয়াৰ বাহিৰেতো আমাৰ একোৱেই নাইকিয়া কিন্তু ভগৱানৰ ওচৰত এই শিশুটিৰ আত্মাৰ সদগতি কামনা কৰিছোঁ তেওঁৰ পিতৃক আমি সাহস দিছোঁ আৰু ভগৱানেও যেন তেওঁৰ পিতৃক শক্তি দিয়ে ধৈৰ্য ধৰি পৰৱৰ্তী কামবিলাক চলাই নিবৰ বাবে আৰু আমি এইটোৱে আশা কৰিম সকলোৰে ওচৰত চৰকাৰৰ ওচৰতো যাতে অবিনাশৰ যি ঘটনা হ'ল এইটোৱে অসমত শেষ ঘটনা যাতে হওক আৰু যাতে ঘটনা এনেকুৱা নহওক আৰু যাতে দ্বিতীয়জন অবিনাশ এনেকৈ মানে কৰুণ মৃত্যু যাতে সাৱটি ল'ব লগা নহয় আৰু চৰকাৰেও এই অবিনাশৰ ঘটনাটোৰ পৰা চৰকাৰেও এইটো শিক্ষা ল'ব লাগে যে মহানগৰীৰ যিমানবিলাক উন্মুক্ত যিবিলাক ফুটপাথ আছে যিবিলাক নলা আছে সেইবিলাক যাতে চৰকাৰে তাৰ নিৰাপদ ব্যৱস্থা কৰিব লাগে চৰকাৰে যাতে এনেকুৱা দুৰ্ঘটনা যাতে নহয় আমি তাৰ কাৰণে আৰু দেখিছোঁ অবিনাশৰ পিতৃৰ অৱস্থাও যে কোনোমতে পেটে ভাতে খাই থকা গতিকে চৰকাৰক আমি এটা অনুৰোধ কৰিম তেওঁৰ পিতৃকো যাতে কিবা এটা চৰকাৰে অনুদান দি এটা ভাল কৰ্মসংস্থাপনৰ যাতে ব্যৱস্থা কৰি দিয়ে সেইটো হয় আৰু নহয় এনেকুৱা ঘটনা আগতেও বহুত কেতিয়াবা আমি শুনিছোঁ কোনোবা বৃদ্ধ মানুহো মৰিছে তাত অন্য মানুহো তেনেকৈ সোমাই মৰিছে বা মানে শাৰীৰিকভাৱে সাংঘাতিক ধৰণে আঘাতপ্ৰাপ্ত হৈছে ঘূণীয়া হৈছে কিন্তু চৰকাৰে বা কৰ্পোৰেশ্যনে মিউনিচিপাল কৰ্পোৰেশ্যনৰ এইটো দায়িত্ব এটা ঘটনা হোৱাৰ পিছত তেওঁলোকৰ শিক্ষা ল'ব লাগে কিন্তু ঘটনাৰ পিছত ঘটনা হৈছে গতিকে চৰকাৰে খুব মানে কেজুৱেলি লৈছে এই কথাবিলাক আৰু মিউনিচিপাল কৰ্পোৰেশ্যনৰ এইটো দায়িত্ব কাৰণ আমি সকলো ৰাইজে গুৱাহাটীবাসীৰ ৰাইজে টেক্স দিছে ৰাইজৰ সুবিধাৰ কাৰণে তেওঁলোকে টেক্স লৈছে ৰাইজৰ পৰা টেক্স লোৱাত যদি তেওঁলোক ইমান উস্তাদ তেতিয়াহ'লে সেইমতে ৰাইজক মিনিমাম সেৱাখিনিতো ৰাইজক দিব লাগে গতিকে সেইকাৰণে আমি ভাবোঁ গুৱাহাটীত যিমানবিলাক মানে সংগঠন আছে সকলোবিলাক দলমত সংগঠনে এইটো এটা জনমত কৰা উচিত এইটো এটা গোটেই গুৱাহাটীত যাতে যিমানবিলাক উন্মুক্ত গোটেই গুৱাহাটী মহানগৰীৰ ভিতৰত সকলোবিলাক ফুটপাথ সকলোবিলাক নলা যাতে সম্পূৰ্ণৰূপে নিৰাপদ ব্যৱস্থা কৰা হয় তাৰ কাৰণে আমি দাবী জনাইছোঁ